নমস্কাৰ বন্ধুসকল, মই ৰাজীবুল আৰু আপোনালোকে চাই আছে জ্ঞান টুল। আছাম স্পেচিয়েল টেট এক্সাম 2021 যি অসমৰ বিশেষ টেট পৰীক্ষা আছিলে 2021 চনৰ আজি অনুষ্ঠিত হৈ যায় 3 অক্টোবৰ 2021 তাৰিখে। আৰু এই পৰীক্ষাত অহা গণিতৰ কিছুমান প্ৰশ্নৰ আৰু এই পৰীক্ষাত অহা গণিতৰ প্ৰশ্নসমূহ মই লৈ আহিছোঁ ইয়াত সমাধান কৰিবৰ কাৰণে। আৰু এই প্ৰশ্নসমূহ যিহেতু প্ৰাৰ্থীক সুধি পেলাই লোৱা হৈছে, গতিকে ইয়াত ভুল থকাটো কুৱেশ্যনত ভুল থকাটো স্বাভাৱিক। আৰু যদি আপোনালোকে ইয়াৰ উপৰিও বহুতকেইটা কুৱেশ্যন আপোনালোকৰ মনত আছে তেন্তে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহক আমি প্ৰশ্নখিনি চাওঁ। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে যে নাম্বাৰ 21, 22, 112 এই সংখ্যাটো কি হয়? এই সংখ্যাটো কি সংখ্যা হয় আপোনাক ক'ব দিছে। প্ৰথমটো দিয়া আছে যে ইণ্টাৰনেশ্যনেল ছিষ্টেম, আন্তৰ্জাতিক সংখ্যা পদ্ধতি, নে ৰোমান পদ্ধতি, নে হিন্দী আৰবিক পদ্ধতি, নে বাইনাৰী ছিষ্টেম। গতিকে ইয়াত চাব আপুনি যদি ইণ্টাৰনেশ্যনেল ছিষ্টেম থাকিলেহেঁতেন তেন্তে প্ৰথম 3টাৰ পিছত কমা, ইয়াৰ পিছত 3টাৰ পিছত কমা থাকিলেহেঁতেন। কিন্তু যিহেতু ইয়াত প্ৰথম 3টাৰ পিছত 2টাৰ পিছত আছে, গতিকে এইটো শুদ্ধ উত্তৰটো হ'ব হিন্দু আৰবিক ছিষ্টেম, যোনটো আমাৰ ইণ্ডিয়াত ছিষ্টেম ইউজ কৰা হয়। এইটো হৈছে আৰু শুদ্ধ উত্তৰ। ইণ্টাৰনেশ্যনেল ছিষ্টেমত আপোনাৰ কমা 3টা এফালে থাকিব আৰু ৰোমান নাম্বাৰত আপোনাৰ খালী এলফাবেটখিনি থাকিব, এনেকৈ থাকিব ৰোমান নাম্বাৰকেইটা। আৰু বাইনাৰী ছিষ্টেমত কেৱল 0 আৰু 1হে দেখিবলৈ পোৱা যায়। গতিকে এইবিলাক কথা আপোনালোকে মনত ৰাখিব, অহা যি পৰৱৰ্তী জেনেৰেল টেট আছে তাতো আহিব পাৰে। গতিকে ইয়াত যিটো সংখ্যা আছে 21,22,112 এইটো হিন্দী আৰবিক ছিষ্টেম হয়। আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। হোৱাট ইজ দ্য মিডিল টাৰ্ম অফ দ্য মেজিক স্কোৱাৰ? ইয়াত এটা মেজিক স্কোৱাৰ দি দিয়া হৈছে আৰু কৈছে যে এই যাদুবৰ্গৰ মাজৰ সংখ্যাটো কি হ'ব। গতিকে আহক প্ৰথমতে আমি এই মেজিক নাম্বাৰটো কি হয় এইটো ওলাই লওঁ। প্ৰথমতে টেবুলটো কি দিয়া আছে, ইয়াত আছে 20, 13, 18, 15, ইয়াত প্ৰশ্নবোধক চিন 19, 16, 21 আৰু 14। গতিকে ইয়াত চাওক আপুনি প্ৰথমতে এনেকৈ ল'ব, আপোনাৰ এইটো কলমত যোনবিলাক আছে এইখিনি আপুনি যোগ কৰি চাওক কি হ'ব। 5, 11, 1, 7, 1, 1, 2, 3, 4 আৰু 5 কিমান হৈছে 51। ঠিক তেনেকৈ আপুনি এইটো যোগ কৰি চাওক কিমান আছে 18, 17, 4, 21, 1 উকলিল 2, 2 আৰু 3, 5। গতিকে ইয়াত কি দেখা পাইছে যে এইকেইটা যোগ কৰিলে কি হয় 51 হয়। ঠিক সেইমতে আমি এইখিনি যোগ কৰিম, কি হ'ব 3, 1, 4, 1, 2, 3। গতিকে ইয়াত 51 হ'বলৈ কিমান বাকী আছে, 51ৰ পৰা 34 গ'লে কিমান থাকে 17। গতিকে ইয়াত খালী জেগাটোত কি হ'ব 17। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 17। ইয়াত কোৱা হৈছে দ্য ডায়ামিটাৰ অফ চিলিণ্ডাৰ ইজ 4 cm এণ্ড ভলিউম অফ দ্য চিলিণ্ডাৰ ইজ 880 cm3। ফাইণ্ড দ্য হাইট অফ দ্য চিলিণ্ডাৰ। যদি এটা চুঙাৰ ব্যাস 4 cm হয় আৰু তাৰ আয়তন 880 cm3 হয়, তেন্তে চুঙাটোৰ উচ্চতা কিমান? গতিকে আমি জানো যে এটা চুঙাৰ আয়তন কি হয়, আয়তন মানে হৈছে ভলিউম। চুঙাৰ ভলিউম কি হয় পাই r²h। গতিকে ইয়াত ভলিউম কিমান দিয়া আছে 880, পাইৰ মান কিমান 22/7 ইনটু ইয়াত চাওক কিহৰ মান দিয়া আছে, ব্যাস দিয়া আছে। ব্যাস মানে কিমান, ব্যাস মানে হৈছে ডায়ামিটাৰ, ডায়ামিটাৰ হৈছে 4, গতিকে ৰেডিয়াছ কিমান হ'ব 2 cm, যিহেতু r = d/2। গতিকে ইয়াত ৰেডিয়াছৰ মান কিমান হ'ব 2² ইনটু h। মান এটা ছাইড কৰি দিওঁ, গতিকে কি হ'ব ইয়াত 880 ইনটু 7 হ'ব আৰু ইয়াত 22 ইনটু 2² মান কিমান হ'ব 4। গতিকে 880 ইনটু 7/22 ইনটু 4, গতিকে এইটো মান আমি কাটাকাটি কৰিলে পাম 70। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে এই চুঙাটোৰ আয়তনৰ 8, গতিকে এইটো কাটাকাটি কৰিলে 70 হ'ব। আৰু ইয়াত দিয়া আছিলে চুঙাটোৰ ভলিউম দিয়া আছিলে আৰু ব্যাস দিয়া আছিলে, গতিকে ইয়াৰ উচ্চতা কিমান হ'ব 70 cm। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 70 cm। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। দ্য এৰিয়া অফ দ্য ৰেক্টেংগল ইজ টুৱাইচ দ্য এৰিয়া অফ এ ৰম্বাছ। ইফ দ্য লেন্থ অফ এ ৰম্বাছ আৰ 7 cm and 8 cm, দেন দ্য এৰিয়া অফ দ্য ৰেক্টেংগল ইজ। এটা আয়তৰ কালি এটা ৰম্বাছৰ কালিৰ দুগুণ। যদি ৰম্বাছৰ কৰ্ণদুৰালৰ দৈৰ্ঘ্য ক্ৰমে 7 cm আৰু 8 cm হয়, তেন্তে আয়তক্ষেত্ৰটোৰ কালি কিমান হ'ব? আমি জানো যে ৰম্বাছৰ কালি কেনেকৈ ওলায়, এৰিয়া অফ ৰম্বাছ
কি হ'ব যে পি কিউ দুটা ডায়াগোনাল হয় ইয়াক 2ৰে ডিভাইড কৰিব লাগে গতিকে ডায়াগোনাল দুটা কি দিয়া আছে এটা আছে 7 এটা আছে 8 গতিকে কি হ'ব 56/2 কি হ'ব 28 সেন্টিমিটার স্কয়ার কিন্তু ইয়াত কি কোৱা হৈছে যে আয়তটোৰ কালি কিহৰ দুগুণ হয় ৰম্বাসৰ দুগুণ হয় গতিকে ৰম্বাসৰ কিমান হৈছে 28 গতিকে আয়তৰ কিমান হ'ব 2 পূৰণ 28 56 সেন্টিমিটার স্কয়ার গতিকে আর শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ এ 56 সেন্টিমিটার ইজ দ্য কারেক্ট আনসার আহিছো পৰৱৰ্তী কোৱেশ্চনলৈ যে হুইচ অফ দ্য ফলোইং ইজ ইভেন বাট প্ৰাইম নাম্বাৰ তলত দিয়া সংখ্যাৰ কোনটো সংখ্যা যুগ্ম সংখ্যা হয় কিন্তু প্ৰাইম নাম্বাৰ হয় যুগ্ম অথচ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ হৈছে মৌলিক সংখ্যা গতিকে শুদ্ধ উত্তৰটো হৈছে প্ৰথমতে আপোনালোকে চাওক যদি একো নাজানে তেন্তে 5 আৰু 3 টো মৌলিক সংখ্যা হয় না নহয় আপুনি নাজানিলে কিন্তু কি চাব ইয়াত কৈছে ইভেন নাম্বাৰ যুগ্ম সংখ্যা গতিকে এ আৰু সি টো কেতিয়াও নহয় হৈছে আৰু পিছত হৈছে 2 আৰু 4 গতিকে 2 আৰু 4 ৰ ভিতৰত প্ৰাইম নাম্বাৰ হৈছে 2 যিটো সংখ্যাৰ উৎপাদক সেই সংখ্যাটো নিজে আৰু 1 হয় তাই তেনেকৈ সংখ্যা কি বুলি কোৱা হয় প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা আহিছো পৰৱৰ্তী কোৱেশ্চনলৈ এ বি সি যদি এ প্লাস বি এ মাইনাস আৰু সি এ পূৰণ বুজায় তেন্তে 5c4 এ 7b2 c5 ৰ ভ্যালু বা মান কিমান হ'ব গতিকে ইয়াত সংখ্যাবিলাক যেনেকৈ দিয়া আছে আমি ঠিক তেনেকৈ ইয়াত আখৰৰ সলনি আমি চিহ্নৰ কেইটা বহুৱাই চাও কি হয় 5 c ৰ সলনি কি হ'ব ইনটু 4 এখিনি ঠিকই আছে পিছত এ ৰ সলনি কি হ'ব প্লাস পিছত কি আছে ব্ৰেকেট 7 বি ৰ সলনি কি হ'ব মাইনাস 2 আছে পিছত c ৰ সলনি কি হ'ব পূৰণ পিছত আছে 5 গতিকে ইয়াত চাওক এনেকৈ দিয়া আছে ইকুৱেশ্যনটো 5 পূৰণ 4 কিমান হ'ব 20 যোগ 7 ৰ পৰা 2 গলে কিমান 5 এখিনি থাৰ্ড ব্ৰেকেটৰ ভিতৰত আছে পূৰণ 5 এতিয়া চাওক 20 আৰু 5 কিমান হৈছে 25 ইনটু 5 গতিকে কিমান হ'ব 5 25 গুণ 125 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি 125 এইবিলাক প্ৰশ্ন বডমাছৰ ৰুলত ফলো কৰে যে পূৰণ হৰণ যোগ বিয়োগ কোনটো কেতিয়া কৰিব লাগে আৰু ইয়াত আপোনালোকে ধ্যান দিব লাগে যে কোনটো সংখ্যাই কোনটো চিহ্নক বুজাইছে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি 125 আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ইয়াত কোৱা হৈছে এ নাম্বাৰ ইফ ইনক্ৰিজ বাই 45% বিকামছ 174 দেন দি নাম্বাৰ ইজ আজিৰ এই বিশেষ টেট পৰীক্ষাত যিবিলাক প্ৰশ্ন আহিছে অংকৰ বিশেষকৈ এই সংখ্যাৰ অংকবিলাক 2019 চনত যি সাধাৰণ টেট অনুষ্ঠিত হৈছিল তাৰ লগত হুবহু বহুত কিটা মিল দেখা পোৱা গৈছে গতিকে ইয়াত কোৱা হৈছে যে এটা সংখ্যা যদি 45% বৃদ্ধি কৰি দিয়া হয় তেন্তে কিমান হয় 174 হয় তেন্তে নাম্বাৰটো কি কোৱা হৈছে যে এটা সংখ্যা যদি তাৰ 45% বঢ়াই দিয়া হয় তেন্তে কিমান হ'ব 174 গতিকে সংখ্যাটো কিমান গতিকে আমি ধৰি লৈছো সংখ্যাটো x আৰু কি কৈছে যে ইয়াৰ 45% বঢ়াই দিব লাগিব গতিকে 45% অফ কি x কিমান হ'ব 174 এতিয়া চাওক এটো কি হ'ব 145 by 100 ইফালে 174 গতিকে x টো ইফালে ৰাখিলে কি হ'ব 174 ইনটু এটো মান উল্টি যাব 100 divided by 145 গতিকে ইয়াত কিমান হৈ আছে 17400 divided by 145 এটো কাটাকাটি কৰিলে আমাৰ आंसर ওলাব 120 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 120 এটা সংখ্যা যাক আমি যদি 45 বঢ়াও তেন্তে কি হ'ব 45% যদি বঢ়াও তেন্তে কি হ'ব 174 আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ইয়াত এটা সিৰিজ দিয়া আছে চাওক 3 4 7 11 18 29 ৰ পিছত কি হ'ব এই কিমান হৈছে ইয়াতে 7 4 7 11 11 7 18 11 18 29 গতিকে ইয়াত কি হ'ব ইয়াত যোনটো সংখ্যা হ'ব এই সংখ্যাটোৰ কি হ'ব
এই 11 আৰু 29ৰ যোগফল গতিকে 11 আৰু 29 যোগ কৰিলে কিমান হ'ব 47 চাওক সৰি 18 আৰু 29 যোগ কৰিলে কিমান হ'ব 8 9 17 7 7 1 4 আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি 47 হ'ব ইয়াৰ প্ৰশ্নবোধক ঠাই ইয়াত কিছুমান চিত্ৰ দিয়া আছে চিত্ৰকেইটা চাওক এটো এ বি সি আৰু ডি এ বি সি আৰু ডি গতিকে ইয়াত কোৱা হৈছে যে এই চাৰিটা চিত্ৰৰ ভিতৰত কোনটো চিত্ৰৰ পাৰ্থক্য দেখা পোৱা গৈছে গতিকে আপুনি যদি চাই প্ৰত্যেকটো চিত্ৰতে কেইটা ভাগ আছে চাৰিটাকৈ ভাগ কৰা আছে 1 2 3 4 1 2 3 4 ইয়াত পাৰ্থক্যটো কোনটো হ'ব গতিকে ইয়াত আপুনি ধৰিব পাৰিছে যে ইয়াৰ ভিতৰত পাৰ্থক্য বা ডিফাৰেন্স চিত্ৰটো হৈছে অপচন নম্বৰ সি যেহেতু এটো এটা বৃত্ত দিয়া আছে ইয়াত কোৱা হৈছে চুজ দা নাম্বাৰ হুইচ ইজ ডিফাৰেন্ট ফ্ৰম আদাৰ্স বন্ধুসকল এই প্ৰশ্নটোত মই শিওৰ নহয় যে অপচন কেইটা এটো আছিল নে নাই গতিকে আপোনালোকৰ যদি মনত আছে যে কোনটো সংখ্যা দিয়া হৈছিল তাৰ ভিতৰত কোনটো পাৰ্থক্য আহে তেন্তে আপোনালোকে তলত কমেন্ট কৰি জনাওকচোন যে ইয়াৰ উত্তৰটো কি হ'ব আৰু প্ৰশ্নৰ অপচন কেইটা কি আছিল যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক ৰাইট এংগলত সমদ্বিখণ্ডিত কৰে তেন্তে তাক কি বুলি কোৱা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰম্বাস আৰু ইয়াত ৰম্বাস অপচনত দিয়া আছে নে চাওক ইয়াত অপচনটো ৰম্বাসৰ দিয়া নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰম্বাস আহিছে পৰৱৰ্তী প্ৰশ্নলৈ ইয়াত কোৱা হৈছে the average of 12% is 55 years if the average of 3% is 25 years then what is the average of 9% যে 12 জন ব্যক্তিৰ গড় বয়স কিমান হয় 55 যদি 3 জন ব্যক্তিৰ গড় বয়স হয় 25 বছৰ তেন্তে 9 গৰাকী ব্যক্তিৰ গড় বয়স কিমান হ'ব আহক আমি এটো কৰি চাও এত কোৱা হৈছে যে 12 জনৰ 55 গতিকে কিমান হ'ব 660 পিছত কোৱা হৈছে যে 3 জনৰ 25 এটো হ'ব 75 গতিকে 9 জনৰ কিমান হ'ব ইয়াৰ পৰা এটো বাদ দিলে কিমান হ'ব 10 ৰ পৰা 5 গল 5 ফলে 8 1 গুচি গল 585 গতিকে ইয়াত বাকি কিমান আছিল আৰু 9 গতিকে 9 জনৰ বয়স কিমান আছে 585 গতিকে ইয়াত 9 ৰে হৰণ কৰিলে হ'ব 585 ক আমি যদি 9 ৰে হৰণ কৰো তেন্তে হ'ব 965 গতিকে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি অপচন নম্বৰ ডি 65 হ'ব বাকি থকা 9 জন ব্যক্তিৰ গড় বয়স আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ইয়াত কোৱা হৈছে if twice of a number is 40% of 300 then half of the number will be যদি এটা সংখ্যাৰ দুগুণ কি হয় 340% হয় গতিকে প্ৰথমতে আপুনি উলাই লওক যে 340% কিমান হয় 0 0 এটো 0 এটো 0 ক্যান্সেল গতিকে কিমান হয় 120 340% কিমান হয় 120 আৰু ইয়াত কোৱা হৈছে যে twice of a number is ইমান ইয়াত কোৱা হৈছে এটা সংখ্যা যোনটো সংখ্যাৰ দুই গুণ কি হয় এটো হ'ব গতিকে এই সংখ্যাৰ দুই গুণ কিমান হৈছে 120 then half of the number will be গতিকে ইয়াৰ নম্বৰ আধা কিমান হ'ব কিমান আছিল 60 আৰু ইয়াত কোৱা হৈছে যে half of the number গতিকে 60 ৰ আধা কিমান হ'ব 30 এই প্ৰশ্নটো যদি অলপ ধ্যান দিয়ে তেন্তে আপুনি ভালকৈ কৰিব পাৰিব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি 30 আহিছে পৰৱৰ্তী প্ৰশ্নলৈ এই প্ৰশ্নটো 2019 চনত সাধাৰণ টেটত আহিছিল যে in an examination to 50 candidates appeared but only 68% of them passed in the exam then find the number of candidates who have failed গতিকে এটা পৰীক্ষাত 250 জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল তাৰে ভিতৰত মাত্ৰ 68% এ পাছ কৰিছিল গতিকে ইয়াত ফেল কিমান শতাংশ কৰিছে হেতু ওলাব লাগে গতিকে ইয়াত প্ৰথমতে চাওক আপুনি যে 250 আছে 250 68% টো আপোনাৰ ওলাই ল'ব লাগিব গতিকে 250 ৰ 68% কিমান হ'ব 68 divided by 100 into 250 0 0 গট ক্যান্সেল এত হৈ আছে 1700 তলত আছে 10
গতিকে এইটো 0 0 কেনসেল 170 গতিকে 250 জনৰ পৰা 170 জনে পাস কৰিছে গতিকে ফেইল কিমান হৈ আছে 250 minus 170 0 15 পৰা 7 গল থাকিল 8 গতিকে কিমান আছে ইয়াৰ আনসাৰটো অপচন নম্বৰ সি 80 জন পৰীক্ষাৰ্থী পৰীক্ষাটোত ফেল কৰিছে বা পাস কৰা নাই এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ফাইন্ড দ্য সাম অফ দ্য নাম্বাৰ হুইচ ইজ নট ইন দ্য সাৰ্কেল বাট ইন দ্য ৰেক্টেংগল এণ্ড ট্ৰায়াঙ্গল ইয়াত এটা চিত্ৰ দিয়া হৈছে চিত্ৰটো মই আঁকি দিছো আপোনালোকৰ বাবে গতিকে ইয়াত চাওক চিত্ৰটোত কোৱা হৈছে যে ত্ৰিভুজ আৰু আয়তক্ষেত্ৰত থকা কিন্তু বৃত্তত নথকা সংখ্যাবোৰৰ যোগফল গতিকে ইয়াত যদি আপুনি চাই যে 11 3 2 আৰু 5 গোটেইকেইটা সংখ্যা কি হৈ আছে এই বৃত্তটোৰ ভিতৰত আহি পৰিছে এটা সংখ্যাই বাহিৰত আছে এটো হৈছে 7 গতিকে 7 ৰ লগত আৰু ইয়াত একো সংখ্যা নাই গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 7 ইয়াত কোৱা হৈছে হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট অল প্ৰাইম নাম্বাৰছ আৰ প্ৰাইম ইয়াত কোৱেশ্চনটো অলপ টাইপিঙত ভুল হৈ আছে ইয়াত হ'ব অড নাম্বাৰ all prime numbers are odd number 1 is a prime number all natural number are whole number or 0 is the smallest natural number সকলো মৌলিক সংখ্যাই অযুগ্ম এক এটা মৌলিক সংখ্যা সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা আৰু শূন্য হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা গতিকে ইয়াত যদি চাই আপুনি প্ৰথমতে all prime numbers are odd number এটো হয় জানো 2 কি হয় এটা ইভেন নাম্বাৰ হয় ইভেন নাম্বাৰ মানে হৈছে যুগ্ম সংখ্যা গতিকে ইয়াত কোৱা হৈছে সকলোবিলাক প্ৰাইম নাম্বাৰে অযুগ্ম সংখ্যা হয় মৌলিক সংখ্যা অযুগ্ম সংখ্যা হয় গতিকে এইটো অপচন কেতিয়াও হ'ব নোৱাৰে আহিছো আমি পৰৱৰ্তী প্ৰশ্নলৈ যে পৰৱৰ্তী অপচনলৈ 1 ইজ এ প্ৰাইম নাম্বাৰ এক মৌলিকো নহয় অথবা যৌগিকো নহয় গতিকে এইটো এনসাৰও কেতিয়াও হ'ব নোৱাৰে পিছত কোৱা হৈছে যে অল ন্যাচাৰাল নাম্বাৰছ আৰ হোল নাম্বাৰ আৰু ইয়াৰ পিছত কোৱা হৈছে 0 ইজ দা স্মলেষ্ট ন্যাচাৰাল নাম্বাৰ যেহেতু 0 কি হয় এটা স্বাভাৱিক সংখ্যা নহয় স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় 0 কি হয় এটা পূৰ্ণ সংখ্যা হয় বা হোল নাম্বাৰ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি অল ন্যাচাৰাল নাম্বাৰছ আৰ হোল নাম্বাৰ সকলোবিলাক স্বাভাৱিক সংখ্যা কি হয় পূৰ্ণ সংখ্যা হয় এইবিলাক সকলো তথ্য মই মোৰ ভিডিঅ'ত অলৰেডি আপলোড কৰি দিছো আপোনালোকক এক্সামৰ আগতে মই এইবিলাক সকলো ডিটেইল মই আপোনালোকক ন্যাচাৰাল নাম্বাৰ অড নাম্বাৰ প্ৰাইম নাম্বাৰ কি হয় মই ভিডিঅ'ৰ প্লেলিষ্টত গৈ আপুনি চাব পাৰে যদি বুজি নাপায় আহিছো পৰৱৰ্তী প্ৰশ্নলৈ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰত্যেকটো পৰীক্ষাত আপুনি এইটো কোৱেশ্চন পাবই এনেকা কোৱেশ্চন এটা দিয়ে যে ঘড়ীৰ ইমান মিনিট হৈছে আৰু ইয়াৰ ভিতৰৰ এংগলটো কিমান হয় গতিকে এইটো কৰিবৰ কাৰণে এটা সূত্ৰ আছে 30 * h minus 11/2 * m গতিকে এইটো ফৰ্মুলাত আপোনালোকে মানটো বহাই দিলে আপোনাৰ এংগলটো ওলাই পৰিব আহক আমি বহাই চাওঁ 30 পূৰণ আৱাৰ কিমান দি আছে 5 minus 11/2 into মিনিট কিমান দি আছে 40 গতিকে এতিয়া যদি আমি কাটো 2 40ত 20 বাৰ আৰু এফালে কিমান হ'ব 30 5 গুণ 150 minus 11 20 গুণ কিমান হ'ব 220 গতিকে 220 ৰ পৰা 150 গলে কিমান হ'ব 70 ডিগ্ৰী গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি 70 ডিগ্ৰী ইজ দা এংগল বিটুইন 5 and 40 আহিছো ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ গতিকে তলত দিয়া সংখ্যাটো কোনটো এটা নিখুঁত সংখ্যা পাৰফেক্ট নম্বৰক অসমীয়াত নিখুঁত সংখ্যা বুলি কোৱা হয় গতিকে তেনেকুৱা সংখ্যা যিটো সংখ্যাৰ উৎপাদক কেইটা কি হয় এই সংখ্যাকেইটা গোটেইকেইটা যোগ কৰিলে সেই সংখ্যাটো হয় যেনেকৈ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 28 গতিকে 28 যদি আপুনি চাই কিহেৰে হৰণ কৰিব পাৰে 1 2 4 7 আৰু 14 সেই সংখ্যাটো বাদ দি পেলাই গতিকে 28 ৰ উৎপাদক কি হ'ব 1 2 4 7 আৰু 14 28 সংখ্যাটো বাদ দি পেলাই গতিকে একেটা যদি আপুনি যোগ কৰে কি হ'ব 1 2 3 4 7 7 7 14 আৰু 14 কিমান হ'ব 28 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 28 বাকিবিলাক আপুনি কৰি চাব পাৰে এটো পাৰফেক্ট স্কয়াৰ পাৰফেক্ট নাম্বাৰ নহয় আহিছো পৰৱৰ্তী প্ৰশ্নলৈ কু প্ৰাইম নাম্বাৰৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 15 আৰু 28 এইবিলাক সংখ্যাৰ উৎপাদকৰ মাজত কেৱল এটা সংখ্যাই মিল আৰু হেতু হৈছে 1 এটো ক্ষেত্ৰত হ'ব 15 আৰু 28 ৰ ক্ষেত্ৰত আপুনি যদি 15 ক ভাঙে তেন্তে কি দেখিব 1 * 15
3 into 5 আৰু যদি 28ক ভাঙে কি পাব 1 into 28 4 into 7 গতিকে ইয়াত একো সংখ্যাৰ মিল নাই এক্সেপ্ট একৰ বাহিৰে গতিকে যিটো সংখ্যাত কেৱল একেই মিলে তেনেকুৱা সংখ্যাবিলাকক কি বুলি কোৱা হয় কো প্ৰাইম নম্বৰ বুলি কোৱা হয় আৰু কো প্ৰাইমক অসমীয়াত পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় পৰস্পৰ মৌলিক সংখ্যা আশা কৰিছোঁ বুজিব পাৰিছে যদি আপোনালোকে এই বস্তুবিলাক বুজি নাপায় তেন্তে মোৰ ভিডিঅ'ৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ইয়াৰ ডিটেইলছত ভিডিঅ' বনোৱা আছে তাত চাব পাৰে এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ ইফ দ্য এৰিয়া অফ এ ৰেক্টেংগল of sides 8 cm and 4 cm is twice the area of a square then the length of the each side of the square is এই প্ৰশ্নটো 2019 চনৰ সাধাৰণ টেটত আহিছিলে যদি 8 cm আৰু 4 cm বাহুযুক্ত এটা আয়তৰ কালি এটা বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ হয় তেন্তে বৰ্গক্ষেত্ৰটোৰ বাহুটোৰ প্ৰতিটো বাহুৰ মাপ কিমান হ'ব গতিকে ইয়াত চাওক আয়তৰ কালি কেনেকৈ ওলায় দিক পূৰণ প্ৰস্থ দিক আৰু প্ৰস্থ কিমান দি আছে 8 পূৰণ 4 কিমান হ'ব 32 কি কোৱা হৈছে যে স্কোয়াৰৰ বা বৰ্গৰ কি হয় দুগুণ হয় গতিকে 16ৰ আধা কি হ'ব সৰি 32ৰ আধা কি হ'ব 16ৰ দুগুণ হয় 32 আৰু কোৱা হৈছে যে এতিয়া যদি বৰ্গৰ কালি 16 হয় তেন্তে তাৰ প্ৰতিটো বাহুৰ যোগ কিমান হ'ব আমি জানো বৰ্গৰ কালি কি হয় বাহু স্কোয়াৰ গতিকে এটো 16ক স্কোয়াৰ কৰিলে কি হ'ব 4 স্কোয়াৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ এতিয়া আহিছে পৰৱৰ্তী প্ৰশ্নলৈ কোৱা হৈছে যে এটা বৰ্গৰ পৰিসীমা কিমান হয় 6 মিটাৰ এটা বাহুৰ দিগৰ হৈতে পৰিসীমাটো কিমান হ'ব আমি জানো বৰ্গৰ পৰিসীমা কি হয় 4 এ হয় গতিকে কি হ'ব 4 6 গুণ 24 আৰু কোৱা হৈছে যে এটো কি হয় এটা ৰেক্টেংগল বা আয়তৰ পৰিসীমাৰ সমান হয় আৰু কোৱা হৈছে যে আয়তৰ পৰিসীমা কি হয় তাৰ যোনটো লেন্থ আছে এটো কি হয় ব্ৰেথৰ দুগুণ হয় গতিকে আয়তৰ পৰিসীমা কি হয় 2 into l plus b তো কিহৰ সমান হয় বুলি কৈছে এই স্কয়াৰৰ যোনটো পৰিসীমা আছে এটো সমান হয় গতিকে কিমান হ'ব 24 l plus b এফালে 24ত 2 দি কাটিলে হ'ব 12 গতিকে লেন্থ আৰু ব্ৰেথ মিলি পেলাই কিমান হ'ব 12 আৰু ইয়াত কোৱা হৈছে যে তাৰ লেন্থটো কিমান হ'ব ব্ৰেথৰ ডাবল হ'ব গতিকে ইয়াত চাওক লেন্থ ব্ৰেথৰ ডাবল হলে ডাইৰেক্ট কি হ'ব 8 কি হয় 4 ৰ ডাবল গতিকে লেন্থ কিমান হ'ব 8 আৰু ব্ৰেথ কিমান হ'ব 4 গতিকে এতিয়া খুদিছে আমাৰ যে আয়তৰ পৰিসীমা কি হ'ব গতিকে আয়তৰ পৰিসীমা কিমান হ'ব সৰি আয়তৰ কালি কিমান হ'ব গতিকে আয়তৰ কালি কিমান হ'ব 8 পূৰণ 4 32 32 মিটাৰ স্কয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি আহিছো পৰৱৰ্তী প্ৰশ্নলৈ which of the following is not a prime number তলত দিয়া সংখ্যাবিলাকৰ কোনটো এটা প্ৰাইম নাম্বাৰ নহয় বা মৌলিক সংখ্যা নহয় শুদ্ধ উত্তৰটো হ'ব 87 এটা মৌলিক সংখ্যা নহয় আহিছো পৰৱৰ্তী প্ৰশ্নলৈ the LCM and HCF of two numbers are 36 and 6 respectively if one number is 12 then the other number is এটো সূত্র আপোনালোকে জানে যে দুটা সংখ্যাৰ লহাগু আৰু তাৰ গহাগুৰ পূৰণফল কি হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় গতিকে সংখ্যা দুটাৰ লহাগু গহ কিমান 36 আৰু 6 ধৰিলো আমি এটা সংখ্যা x গতিকে কিমান হ'ব 6 12 2 বাৰ 2 36 18 বাৰ গতিকে x ৰ মান কিমান ওলাইছে 18 গতিকে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব 18 হ'ব তাৰ আৰু এটা সংখ্যা আশা কৰিছো বুজিব পাৰিছে আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ইয়াত কোৱা হৈছে which of the following is twin prime number ইয়াত থকা কোনটো যমজ মৌলিক সংখ্যা গতিকে ইয়াত আপোনালোকে চাব পাৰে টুইন প্ৰাইম নাম্বাৰ বা যমজ মৌলিক সংখ্যা কোনটো হয় যি সংখ্যাৰ মাজত এটা সংখ্যা গ্যাপ থাকে গতিকে 2 আৰু 3 ৰ মাজত গ্যাপ নাই 11 আৰু 15 ৰ মাজত বহুত কেইটা গ্যাপ আছে 51 আৰু 53 ৰ মাজত গ্যাপ আছে যদিও 51 প্ৰাইম নাম্বাৰ নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 29 আৰু 31 29 and 31 are টুইন প্ৰাইম কল আশা কৰিছো আপোনালোকে ভিডিওটো চাই আপোনালোকৰ যি এক্সাম হৈ গৈছে আজি সেই এক্সামৰ আপোনালোকে মাৰ্কখিনি কাউন্ট কৰিব পাৰিছে মেথ সেকশনৰ আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব কাৰণ এটা ভিডিও বনোৱাৰ সময়ত অলপ কষ্ট হয় আৰু এইবিলাক কোৱেশ্চন বহুতৰ পৰা কালেকচন কৰিহে কোৱেশ্চনবিলাক বনোৱা হৈছে আৰু যদি আপোনালোক পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি যোনটো নটিফিকেশন বেল আছে নটিফিকেশন বেলটো দবাই দিব যাতে আমাৰ পৰৱৰ্তী ভিডিওসমূহৰ আপডেটৰ বাবে আপোনাৰ অপেক্ষা কৰি থাকিব নালাগে আৰু এই পিডিএফটো পাবৰ বাবে আপোনালোকে মোৰ ইমেইলত ৰিকুৱেষ্ট পঠাব পাৰে বা মোৰ ফেসবুকত
ফেচবুকত যোনটো গ্ৰুপ আছে জ্ঞানটোল, তাত গ'লে আপোনালোকে ইয়াৰ PDF ফাইলটো পাই যাব। গতিকে ধন্যবাদ বন্ধুসকল আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ ইমানে, পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'তে এক নতুন টপিকৰ সৈতে।